31 নং বাছবাৰী চালাবিলা গাঁও পঞ্চায়তত সৰ্বদলীয় সমৰ্থনত সভাপতি নিৰ্বাচিত। ৰাইজৰ উন্নয়নৰ আশ্বাস সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা গাঁও পঞ্চায়তসমূহৰ সদস্যসকলক লৈ গাঁও পঞ্চায়ত গঠন প্ৰক্ৰিয়া ৰাজ্যজুৰি তীব্ৰ গতিত চলি আছে। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত 31 নং বাছবাৰী চালাবিলা গাঁও পঞ্চায়ততো আজি এই গঠন প্ৰক্ৰিয়া সম্পন্ন হয়। সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত প্ৰথমতে নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱা হয়। তাৰ পিছতেই 1-2 নং চালাবিলা 5 নং ৱাৰ্ডৰ সদস্য ৰফিকুল ইছলামক সৰ্বদলীয় সমৰ্থনত সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। লগতে 5-6 নং ভাণ্ডাৰা 10 নং ৱাৰ্ডৰ সদস্যা হাছিনা পাৰবিন উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। উল্লেখযোগ্য যে বাছবাৰী চালাবিলা গাঁও পঞ্চায়তৰ 10গৰাকী সদস্যাৰ ভিতৰত 8গৰাকীয়ে সভাপতি হিচাপে ৰফিকুল ইছলামক সমৰ্থন আগবঢ়ায়, যাৰ মাজত বিভিন্ন দলৰ নিৰ্বাচিত সদস্যসকল অন্তৰ্ভুক্ত আছিল। সভাপতি হিচাপে শপত লোৱাৰ পাছত ৰফিকুল ইছলামে ৰাইজৰ বাবে নিষ্ঠাৰে কাম কৰাৰ দৃঢ় আশ্বাস দিয়ে। তেওঁ কয়, এয়া ৰাইজৰ বিশ্বাসৰ প্ৰতিফলন। মই সকলো ৰাইজৰ সহায় লৈ গাঁৱৰ পথঘাট, পানী, বিদ্যুৎ, স্বাস্থ্য, শিক্ষা আৰু যুৱক যুৱতীৰ আত্মনিযুক্তিৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰিম। আজি আমাৰ যিটো বাছবাৰী চালাবিলা যিটো আমাৰ শপতনামা আছিল সৃজনগ্ৰাম ব্লকত, আমাক বাছবাৰী চালাবিলা জিপিৰ 8টা সদস্য ৱাৰ্ড মেম্বাৰে মোক ছাপোৰ্ট কৰিছে। আজি ফাইনেল দিছে, সিহঁতে ভোটাভুটি হোৱা নাই। 8টা মেম্বাৰ যিটো আমাক চিলেকশ্যন দিছে, অট'মেটিক মই প্ৰেচিডেণ্ট হিচাপে যিহেতু চবতে কৈছে, মই মোৰ ফালৰ পৰা সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইমান বাছবাৰী চালাবিলা ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক পঞ্চায়ত দিনত আমি সকলোৱে 8 মেম্বাৰ বা সকলো জিপিৰ মেম্বাৰ মিলি ৰাইজৰ কিভাৱে কাম কৰা যায় আমি সেইটো চেষ্টা কৰিম। ৰাইজৰ অসুবিধা হেৰি কৰাৰ কাৰণে চেষ্টা কৰিম। কিবা দলৰ হৈ আপোনালোকক সমৰ্থন দিছিল? আমাক সৰ্বদলীয় আমি যিখিনি মানুহ আছে, আমাক AGP BJP আমাৰ কংগ্ৰেছ সৰ্বদলীয় মানুহ মেম্বাৰে মোক ছাপোৰ্ট দিছে। ইয়াতে কোনো দলৰ কংগ্ৰেছ AGP BJP নাই, সৰ্বদলীয়। ৰাইজৰ কাৰণে আমি অজস্ৰ আমাৰ বাছবাৰী চালাবিলা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত বেকৱাৰ্ড প্লেচ, গতিকে আমি আপোনালোকে আশীৰ্বাদ কৰিব। আমি চেষ্টা কৰিম আমি যাতে এই বাছবাৰী চালাবিলা জিপিটো আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যাতে ভালকৈ কাম কৰি ৰাইজৰ ৰাস্তা ঘাট বা ৰাইজৰ যিমান অসুবিধা আছে আমি সিহঁতৰ অসুবিধা ভাল কৰাৰ কাৰণে চেষ্টা কৰিম। কিমানজন প্ৰাৰ্থী আছিল? সভাপতি প্ৰাৰ্থী নাছিল, আপুনি অকলে? মই অকলে। ৰাইজৰ হৈ মই এটা কথা ক'ম, যাতে সভাপতি উপসভাপতি নিৰ্বাচিত হোৱাৰ পিছত যাতে আমি সৰ্বদলীয়ভাৱে যিটো হ'ল আমি সকলো ৰাইজক মিলি লৈ কাম কৰি আগুৱাই যাম। বঙাইগাঁও জিলাৰ ভিতৰত আমাৰ বাছবাৰী চালাবিলা অন্যতম দুটা নদী টাচ কৰি গৈছে। আমি যিমান পাৰোঁ ৰাইজক ভাল কাম কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আগুৱাই লৈ যাম। বঙাইগাঁও জিলাৰ ভিতৰত আমাৰ বাছবাৰী চালাবিলাখন 1 নম্বৰত লোৱাৰ চেষ্টা কৰিবলৈ মই আহ্বান জনাইছোঁ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টক।